মই দেখিলো যে বিজেপি দল নিজৰ বিফলতা নিজৰ কেলেংকাৰী তাৰ স্পষ্টীকৰণ ৰাইজক দিয়া নাই। 6 schedule পইচা কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে। তো যদি ইয়াত কাম হোৱা নাই তো কেন্দ্ৰীয় চৰকাৰে কিয় পইচা এৰিছে? অমিত শ্বাহ ডাঙৰীয়া কিয় পইচা এৰিছে? আৰু আমিতো জানো যে সব পইচাখিনি মুখ্যমন্ত্ৰী কাৰ্যালয় যোগেদি যায়। তো যদি একো কাম হোৱা নাই তো তেওঁলোকে পইচা কিয় এৰি আছে? তো তাৰ মানে এটাহে যে পইচা ৰাস্তাত যোৱা নাই, পইচা পকেটত গৈছে। বিজেপি দলৰ পকেটত গৈছে, UPPLৰ পকেটত গৈছে। আৰু ৰাইজক স্পষ্টীকৰণ দিয়াতকৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক বিভ্ৰান্তিত পেলাবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত কোনো বিৰোধী নাই। ৰাইজে গম পাই গৈছে, ৰাইজে সজাগ হৈছে যে বৰ্তমান মাত্ৰ BTR অঞ্চলত নহয়, সমগ্ৰ অসমত দুখীয়া জনসাধাৰণে GST ওপৰত আৰু 3টা টেক্স দি আছে। প্ৰথম সিন্ডিকেট টেক্স, য'ত য'ত কয়লা আছে, য'ত বালি আছে, য'ত শিল আছে, য'ত পাথৰ আছে। দ্বিতীয় হ'ল ৰাজনৈতিক টেক্স, কাৰ্বি আংলঙত কাৰ্বিসকলৰ নেতা যিবোৰ আছে কাউন্সিলৰ, ডিমাচা কাউন্সিলৰ নেতাসকলক, BTRত BTC কাউন্সিলৰ নেতাসকলক, বিজেপি দলক। আৰু তৃতীয় হৈছে মামি টেক্স। প্ৰত্যেক মাটিয়ে হওক, ব্যৱসায়ে হওক, প্ৰত্যেক ক্ষেত্ৰত মামি টেক্স দিবলগীয়া হৈছে। তো সেইকাৰণে ৰাইজে যে সজাগ হৈছে, ৰাইজে যে বুজি পাইছে যে উন্নয়নৰ লৈ এইখন চৰকাৰৰ কোনো সংকল্প নাই। তেওঁলোকৰ মানে উন্নয়ন পৰিবাৰৰ নামত ৰিজৰ্ট, বাগান, মাটি কিনা। আৰু সেইকাৰণে ৰাইজে বিচাৰিছে কংগ্ৰেছ দলৰ উন্নয়ন, যি উন্নয়নত শিক্ষা, চিকিৎসা, বয়োজ্যেষ্ঠসকল, মহিলা সবলীকৰণ ওপৰত, গাঁৱৰ উন্নয়নৰ ওপৰত বিশেষ জোৰ দিয়া গৈছে। আমি কোনো ব্যক্তিগত স্বাৰ্থ লৈ ৰাজনীতি কৰিবলৈ অহা নাই বা BTR নিৰ্বাচনত অহা নাই, আৰু মিছা প্ৰতিশ্ৰুতিও দিবলৈ অহা নাই। ৰাইজে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BTR চুক্তি লৈ যে ইমান পাব্লিচিটি কৰিলে, এতিয়া BTR নিৰ্বাচনে পাতিব পৰা নাই। তেওঁলোকে নাগা একৰ্ড পাব্লিচিটি আৰু BTR একৰ্ডটো পাব্লিচিটি। BTR নিৰ্বাচন ক'ত হৈছে? BTR নিৰ্বাচন দৰে যি আসন বাঢ়িব লাগিছিল সেইখিনিতো বাঢ়া নাই। ৰাইজ সব কথা বুজি পাইছে। আমাৰতো সব প্ৰাৰ্থী তৈয়াৰ। এতিয়া আমি অবজাৰ্ভাৰখিনিক পঠাই আমি প্ৰত্যেক সিটৰ ৰাজনৈতিক পৰিস্থিতি, সাংগঠনিক পৰিস্থিতি আমি বুজ লৈ আছো, কিন্তু প্ৰাৰ্থীটো প্ৰত্যেক সিটত আমাৰ প্ৰস্তুত হৈ আছে। চৰকাৰে কি কৰি আছে সেইটোৱে কথা সুধিছো। পইচা কাৰ হাতত আছে? গোটেই পইচাটোৰ ৰিমোট কণ্ট্ৰল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নাই নেকি? তো পইচা যোৱাটো তেওঁলোকৰ হাতৰ পৰা গৈছে, পইচা লোৱাটো শেষত গৈ সেই একে এই ডনেশ্যন বক্স বা মামি টেক্সৰ তাতে গৈ সোমাইছে। আমি গৰিহণা দিছোঁ। কংগ্ৰেছে ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দিবলৈ বিচাৰে, স্পৰ্টছৰ মেডেল দিবলৈ বিচাৰে, ITI চাৰ্টিফিকেট দিবলৈ বিচাৰে, আৰু তেওঁলোকে ল'ৰা ছোৱালীৰ হাতত বন্দুক দিবলৈ বিচাৰে। অসমৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপ, মেডেল আৰু তেওঁলোকে চাৰ্টিফিকেট বিচাৰে, জব চাৰ্টিফিকেট বিচাৰে, চেলেৰী চাৰ্টিফিকেট বিচাৰে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ৰা ছোৱালীক বন্দুক দিবলৈ বিচাৰে। এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ আৰু BJP মাজত। আমি BTR অঞ্চলত শান্তিৰ বাবে নিজৰ ক্ষতি হ'লেও আমি স্বীকাৰ কৰিব